শিয়াল আৰু শহা। এখন ঘন জংঘলত এজন বুদ্ধিয়ক শিয়াল আৰু এজন সৰল শহাপহুৱে বাস কৰিছিল। শিয়ালজনী সদায় নিজৰ বুদ্ধিত গৰ্ব কৰিছিল আৰু দুৰ্বল জন্তুক ফাঁকি দি আনন্দ পাইছিল। এদিন শিয়ালে শহাপহুক ক'লে, "তই জাননে, মই জংঘলৰ আটাইতকৈ বুদ্ধিমান জন্তু?" শহাপহু শান্তভাৱে হাঁহি ক'লে, "বুদ্ধি গৰ্বত নহয়, সময়ত ব্যৱহাৰ কৰাত থাকে।" কিন্তু শিয়ালে শহাপহুটোক ঠাট্টা কৰিলে। কিছুদিন পাছত শিয়ালটো এটা গহীন গাঁতত পৰিল আৰু ওলাই আহিব নোৱাৰিলে। সহায়ৰ বাবে তেওঁ চিঞৰিলে, "বচোৱা, বচোৱা!" শহাপহুৱে সেই শব্দ শুনি দৌৰি আহিল। শিয়ালে শহাপহুক ক্ষমা বিচাৰিলে। শহাপহুৱে নিজৰ বুদ্ধি ব্যৱহাৰ কৰি লতা, পাত আদি দি শিয়ালক উদ্ধাৰ কৰিলে। লাজ পাই শিয়ালটোৱে ক'লে, "আজিৰ পৰা আৰু মই গৰ্ব নকৰোঁ।" শিক্ষা: গৰ্বই মানুহ আৰু জন্তুক ডুবায়, কিন্তু বুদ্ধি আৰু সৎভাৱে উদ্ধাৰ কৰে।